নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকৰ মমৰ চেনেল তথা ভিডিঅ'টোলৈ আৰু নতুনকৈ আপোনালোকৰ 590টা পোষ্ট খালী হৈছে আৰু 590টা পোষ্টত অসমৰ সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব তাৰ কাৰণে আপোনালোকৰ এটা মাহিলী দৰমহা দিব 32000 টকাৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হ'ব ঠিক আছে সো এই পোষ্টখিনি আপোনালোকে কেনেদৰে এপ্লাই কৰিব কোৱালিফিকেশ্যন কিমান লাগিব সকলোখিনি মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম গতিকে আপোনালোকে ভিডিঅ'টো ভাল লাগিলে কৰিব লাইক শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব যিকোনো ইনফৰমেশ্যন আপোনালোকে লগালগ পাই যাব সো এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকৰ যেটো ৰিক্ৰুটমেন্ট আহিছে হেতু ৰিক্ৰুটমেন্টটো আহিছে LIC ফালৰ পৰা অৰ্থাৎ লাইফ ইন্সুৰেন্স কৰ্পোৰেচন অফ ইণ্ডিয়া তাত আপোনালোকৰ বিভিন্ন ধৰণৰ পোষ্ট ওলাইছে AAO অৰ্থাৎ জেনেৰেলিষ্ট IT চাৰ্টাৰ্ড একাউন্টেন্ট এনেকুৱা বিভিন্ন ধৰণৰ আছে গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ হেকলে চাব স্কিপ নকৰি মই আপোনালোকক সকলোখিনি ইনফৰমেশ্যন ভালদৰে বুজাই দিম স্লাইড আপোনালোকে তলত আহিব লাগিব মই যেটো আপোনালোকক অফিচিয়ালি এডভাৰটাইজমেন্টৰ লিংকটো আপোনালোকক মই দি দিম ভিডিঅ' ডেসক্ৰিপচনত আপোনালোকে তাত চাই ল'ব পাৰিব নিজে তাৰপিছত মই আকৌ এতিয়া আপোনালোকক জনাই দিছো ইয়াত আপোনালোকৰ হবমুঠ ভ্যাকেন্সি আছে 590টা ইয়াত আপোনালোকে দেখা পাইছে 590টা পোষ্ট আছে তাৰে হবমুঠ বেছি অৰ্থাৎ পোষ্ট আছে খালি হৈছে জেনেৰেলিষ্ট যেটো AO জেনেৰেলিষ্ট তাত আপোনালোকৰ 350টা পোষ্ট খালি হৈছে হবমুঠ হৈছেগে 590টা ঠিক আছে তাৰপিছত হলে আপোনালোকৰ আহিলে কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব এতিয়া আপোনালোকে সব এক্টিভিটি এপ্লাই কৰিবলৈ হলে আপোনালোকে 2 মাৰ্চ অৰ্থাৎ আজিৰ পৰা এপ্লাই কৰিব পাৰিব লাষ্ট ডেট দিছে 22 মাৰ্চ তাৰপিছত আপোনালোকৰ যেটো অনলাইন প্ৰিলিমিনাৰী এক্সাম হ'ব হেতু হ'ব 22 এপ্ৰিলত হ'ব আৰু 30 এপ্ৰিললৈকে আপোনালোকৰ প্ৰিলিমিনাৰী এক্সামটো চলিব তাৰপিছত এটা আপোনালোকৰ টেন্টেটিভ এক্সামৰ দিছে তেওঁলোকে ডেট প্ৰিলিমিনাৰীৰ যেটো মেইন এক্সাম হ'ব হেতু দিছে মে 4-5 আৰু 28 জুনত তেওঁলোকে দিছে কিন্তু আপোনালোকে এপ্লাই কৰা 2 মাৰ্চৰ পৰা 22 মাৰ্চলৈকে এপ্লাই কৰিব পাৰিব তাৰপিছত ইয়াত আপোনালোকৰ বয়সটো দিছে বয়সটো 21 বছৰৰ পৰা দিছে 30 বছৰৰ ভিতৰত হ'ব লাগিব আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আৰু ST SC সকলৰ কাৰণে 5 বছৰ ৰেহাই দিছে OBC সকলৰ কাৰণে 3 বছৰ PWD প্ৰাৰ্থী সকলে 10 পৰা 15-13 বছৰলৈকে ৰেহাই দিছে তাৰপিছত আপোনালোকে এতিয়া আহিলে মেইন এডুকেশ্যন কোৱালিফিকেশ্যনটো সো আপোনালোকে মন দিব এডুকেশ্যন কোৱালিফিকেশ্যন বুলি ক'বলৈ গ'লে যেটো প্ৰথম AAO অৰ্থাৎ জেনেৰেলিষ্টৰ পোষ্ট আছিল হবমুঠ বেছি আছিল এটা 350টা আছিল পোষ্ট তাৰ কাৰণে আপোনালোকে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব এনি ডিসিপ্লিন যিকোনো আপোনালোকে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব ডিগ্ৰী কৰিলে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব সেকেন্ড আহিলে আপোনালোকৰ AO IT তাত আপোনালোকৰ গ্ৰেজুৱেচন ডিগ্ৰী লাগিব ইঞ্জিনিয়াৰিং কম্পিউটাৰ সায়েন্সত নাইবা আপোনালোকে IT ইলেক্ট্ৰনিক্সত পঢ়া হ'ব লাগিব নাইবা আপোনালোকে MCA কৰা হ'ব লাগিব নাইবা আপোনালোকে MCA কম্পিউটাৰ সায়েন্সত আপোনালোকে পাস কৰিলে পোষ্টত এপ্লাই কৰিব পাৰিব তাৰপিছত আহিলে AAO চাৰ্টাৰ্ড একাউন্টেন্ট হেতু কাৰণে আপোনালোকে ডিগ্ৰী কৰা হ'ব লাগিব চাৰ্টাৰ্ড একাউন্টেন্ট পঢ়া হ'ব লাগিব তাৰপিছত আহিলে আপোনালোকৰ AA যোনটো এক্সুৰিয়েল আছে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব এই পোষ্টটোত লগতে আপোনালোকৰ CT1 আৰু CT5+4 এটো আপোনালোকে পাস কৰিব লাগিব যোনসকল বন্ধু বান্ধৱী এটো পঢ়িছে তেওঁলোকে নিশ্চয় জানিব তাৰপিছত আহিলে AO ৰাজভাষা তাৰ কাৰণে আপোনালোকে পোষ্ট গ্ৰেজুৱেট কৰা হ'ব লাগিব মাষ্টাৰ ডিগ্ৰী হিন্দী সাবজেক্টত লগতে আপোনালোকে ইংলিছত থাকিব লাগিব বেচেলৰ ডিগ্ৰী ঠিক আছে নাইবা আপোনালোকে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব হিন্দীত তাৰপিছত আপোনালোকৰ যদি হেতু নাই তেতিয়াহ'লে আপোনালোকে পোষ্ট গ্ৰেজুৱেট কৰা হ'ব লাগিব মাষ্টাৰ ডিগ্ৰী ইংলিছ নাইবা হিন্দীত তেতিয়া আপোনালোকে পোষ্ট বিলাকত এপ্লাই কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে এটা সালাৰি আছে সালাৰি দিছে 32000 টকাৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হ'ব 32795 টকাৰ পৰা আপোনালোকে সালাৰি পাব আৰু ইয়াত যদি আপোনালোকে A ক্লাছ চিটি পৰে আপোনালোকৰ যদি A ক্লাছ চিটিত নিযুক্তি দিয়ে তেতিয়াহ'লে আপোনালোকে 56000 টকা পাব A ক্লাছ চিটি হৈছে আপোনালোকৰ জুমবিলা অলপ টাউন এৰিয়া হয় নগৰ হয় ডাঙৰ ডাঙৰ হেবিলাকত যদি দিয়ে তাৰপিছত আহিলে আপোনালোকৰ এপ্লিকেশন ফিজটো ST আৰু SC আৰু PWD প্ৰাৰ্থীসকলৰ কাৰণে 100 টকা ৰাখিছে আৰু আদাৰ কেণ্ডিডেট অৰ্থাৎ ST সকলৰ বাহিৰে যোনখিনি জেনেৰেল OBC MOBC আছে তেওঁলোকে 600 টকা পে কৰিব লাগিব এটো অলপ বেছি হয় আৰু আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ হলে 2 মাৰ্চ তথা আজিৰ পৰা এপ্লাই কৰিব পাৰিব তাৰ পিছত আপোনালোকে যিখন আপোনালোকৰ প্ৰিলিমিনাৰী এক্সাম হ'ব হেতু হ'ব 100 মাৰ্কছৰ ল'ব ৰিজনিং কুইন্টিটেটিভ ইংলিছ ল্যাঙ্গুৱেজ এবিলাকৰ ওপৰত আহিব আপোনালোকৰ গ্ৰামাৰ আহিব এনেকৈ আহিব আপোনালোকে চাই ল'ব পাৰিব নিজে ইয়াত সম্পূৰ্ণ সিলেবাসটো তেওঁলোকে দি দিছে সো ভিডিওটো ইমানখিনি ভিডিওটো ভাল লাগিলে আপোনালোকে লাইক কৰিব লগতে আপোনালোকৰ ফ্ৰেণ্ডসকলক ভিডিওটো শ্বেয়াৰ কৰিব যদি আপোনালোকে কিবা বুজি নাপায় সুধিবলগীয়া থাকে তেতিয়াহ'লে মোৰ ভিডিওৰ তলত কমেন্ট কৰিব পাৰিব আৰু মই আপোনালোকক জনাই দিও যে যেটো আপোনালোকৰ ইয়াত অসমৰ পোষ্ট খালী হৈছে আৰু ইয়াতে আপোনালোকৰ অসমতে পোষ্টিং হৈ যাব আৰু যিখিনি এক্সাম হ'ব আপোনালোকৰ সকলোখিনি এক্সাম অসমতে হ'ব গতিকে আপোনালোকৰ যদি কোৱালিফিকেশ্যন মিলিছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব ঠিক আছে সো ভিডিওটো ইমানখিনি পুনৰ লগ পাম ধন্যবাদ